গাঞ্জা সহিতে দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে শনিবাৰে দিনৰ আনুমানিক 11 বজাত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বাটাচীপুৰত তালাচী চলাই 5 কেজি 343 গ্ৰাম গাঞ্জা সহিতে দুগৰাকী যুৱকক আটক কৰিছিল ঢেকিয়াজুলি আৰক্ষীয়ে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাই প্ৰাৰম্ভিক তদন্ত কৰি দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত এক গোচৰ পঞ্জীয়ন কৰি আণ্ডাৰ ছেকশ্যন 20B2B29 NDPS এক্টৰ অধীনত 37 বছৰীয়া লাংথা বসুমতাৰী আৰু 33 বছৰীয়া চাম্বাৰু দৈমাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।